অসম দৰ্শন আঁচনিৰ যোগেদি ৩৭৭খন ধৰ্মানুষ্ঠানলৈ আৰ্থিক অনুদান অসম চৰকাৰে আগবঢ়াইছে। উক্ত আঁচনিত গোলাঘাট জিলাৰ ১৪টা অনুষ্ঠানলৈ অনুদান আগবঢ়াইছে। তাৰ ভিতৰত দেৰগাঁৱৰ মহিমামণ্ডিত খনিকৰ পুথি নামঘৰ, ৩০০ বছৰ গৰকা দুলীয়াগাঁও বৰনামঘৰ, মহাজাগৃত নেঘেৰিটিং কালী মন্দিৰ, ঐতিহাসিক শ্ৰী শ্ৰী সৰগুৰি বুঢ়ী গোসানী থান, নাহৰণী বুঢ়া মছজিদ অন্যতম। অসম চৰকাৰৰ এনে মহৎ পদক্ষেপক সকলোৱে শলাগ লৈছে। সাংবাদিকসকল আপোনালোকক ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। গতিকে তেওঁলোকে সচেষ্ট কৰি আহি আমাৰ এইখিনি ওলাইছেহি আৰু মছজিদৰ ইতিবৃত্তিটো লৈ লৈছে আৰু আমাৰ লগত চিনাই পৰিচয় হৈছে আৰু ভাল লাগিল। আৰু চৰকাৰলৈ আমাৰ মছজিদৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেওঁলোকে যে আমাক 10 লাখ টকা দি পেলাই 10 লাখ টকা অনুদানে আমাক যে সহায় কৰি দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ বহুত টকাৰ প্ৰয়োজন হৈ আছে, এই মছজিদটো বহলাব লাগে, অলপ ডাঙৰ কৰিব লাগে। গতিকে 10 লাখ টকাই কমহে হয়, ভৱিষ্যতৰ চৰকাৰে আৰু অলপ সহায় কৰি দিলে আমি সুখী হ'ম। কাৰণ আমাৰ অৱস্থাবিলাক বৰ্তমান বেয়া, লকডাউনে বহুত মানুহৰ আৰ্থিক অৱস্থা একদম দুৰ্বল কৰি দিলে। গতিকে আমাৰ যিটো ব্যৱসায় আগৰ কাৰবাৰটো একদম কমি গুচি গ'ল, বৰ্তমান নাই বুলি ক'ব লাগিব। গতিকে আমাৰ জামাতৰ মানুহে এইখিনি পইচা তুলি পেলাই এটা মছজিদটো ডাঙৰ কৰা আৰু বহুত কাম আছে ইয়াত, সেইখিনি কৰিব পৰা শক্তি বৰ্তমান নাই। গতিকে আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছোঁ। প্ৰথমতে মই অসম দৰ্শন আঁচনিক ফুলফিল কৰিবলৈ লোৱা অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাৰ গাঁওবাসী হৈ বুঢ়া জামাতৰ ৰাইজৰ হৈ অসম চৰকাৰক পুনৰ ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও আশা কৰিছোঁ এনেকুৱা আঁচনিয়ে আমাকেই নহয়, এনেকৈ ঐতিহ্যমণ্ডিত অনুষ্ঠানবিলাকলৈ সহায় সহযোগিতা কামনা কৰোঁ।